আমার প্রধান শিক্ষক আহিছে আহাৰ পিছত ৰাস্তাতে এক্সিডেন্ট হৈছে তাই এক্সিডেন্ট হোৱাৰ পিছত এজন স্কুলৰ ছাত্ৰ মৃত্যু হৈছে নেকি আৰু চাৰিজন আহত হৈছে আহত হোৱাৰ পিছত এতিয়া পাব্লিকে আমাক কি ৰাস্তাত বহি দিছে স্কুলত আজি 5জন ছোৱালী হৈছে এক্সিডেন্ট হৈছে তার মধ্যে একজন ডাইরেক্ট মারা গেছে আর 4জন কি আছে হসপিটাল নিয়ে গেছে গৌৰীপুৰৰ ডুমৰদাহত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তাতে নিহত এজন যুৱক গুৰুতৰভাৱে আহত 3গৰাকীকৈ বিদ্যালয়ৰ ছাত্ৰ আহত ছাত্ৰকেইজন মহেশ চন্দ্ৰ একাডেমী হাইস্কুলত পঢ়ি আছিল ই ৰিক্সাৰে ছাত্ৰকেইজন বিদ্যালয়লৈ যোৱাৰ পথত এখন যাত্ৰীবাহী বাছৰ সৈতে সংঘৰ্ষ হয় ঘটনাক কেন্দ্ৰ কৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত হোৱাত গৌৰীপুৰ আৰু বালাজান আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও পৰিস্থিতিৰ অধিক উত্তপ্ত হোৱাত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে আহত ছাত্ৰকেইজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হয় আমাৰ প্ৰধান শিক্ষক আহিছে আহাৰ পিছত ৰাস্তাতে এক্সিডেন্ট হৈছে তাই এক্সিডেন্ট হোৱাৰ পিছত এজন স্কুলৰ ছাত্ৰ মৃত্যু হৈছে নেকি আৰু চাৰিজন আহত হৈছে আহত হোৱাৰ পিছত এতিয়া পাব্লিকে আমাক কি ৰাস্তাত বহি দিছে থোৱাৰ পিছত কৈছে যে বিচাৰ আমাক লাগিব আৰু লাগিব আমি কি কব আমাক যে বিচাৰ লাগিব যে পুলিশৰ যে আমাক বিচাৰ লাগিব লাগে পুলিশ পয়েন্ট লাগে আমাৰ বিচাৰ লাগিব ইয়াৰ বিচাৰ আমাৰ লাগিব কাৰণ সাইড ছাড়া অসলে গাড়ি যাব এসপি ডিএসপি নাহিব তেতিয়ালৈকে আমালোকে আন্দোলন কৰিয়ে থাকিম আন্দোলন নকৰিম যেতিয়ালৈকে এসপি ডিএসপি আহিব তেতিয়ালৈকে আমি আমার স্কুলত আজি 5জন ছোৱালী হৈছে এক্সিডেন্ট হৈছে তার মধ্যে একজন ডাইরেক্ট মারা গেছে আর 4জন কি আছে হসপিটাল নিয়ে গেছে তাত পুলিশ আহে নাই পুলিশ আমাক লাগি ইয়াত ডিসি এসপি লাগিবই ডিসি লাগিবই যতক্ষণ ডিসি এসপি আসবে না ততক্ষণ আমরা ইয়াত থেকে আমরা রাস্তা ছাড়ি দিবেন আমার ইয়াত পুলিশ পার্ট লাগিবই যেতিয়ালৈকে পুলিশ পার্ট নাহে আমি এই ন্যাশনাল হাইওয়ে এৰি নিদিও আমি আমাৰ আন্দোলন চলি থাকিবই অনিৰ্দিষ্টকাললৈ চলি থাকিবই আমাক ডিসি এসপি আমাৰ ইয়াত ডিসি এসপি লাগিবই আহিব লাগিবই স্বাস্থ্য খণ্ডৰ বাবে এটি ভাল খবৰ চেন্নাইৰ বিশিষ্ট চিকিৎসক 2টা দিনৰ বাবে উপস্থিত থাকিব অসমত কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক বিশিষ্ট চিকিৎসক ডক্টৰ সন্দীপ দুৱাৰাহৰ পৰা কৰ্কট ৰোগৰ লগতে মূৰ ডিঙি থাইৰয়ড আৰু পেৰাথাইৰয়ড আদি ৰোগৰ সঠিক চিকিৎসাৰ বাবে যোগাযোগ কৰক 15 নৱেম্বৰত ডিব্ৰুগড়ত উপস্থিত থাকিব ডক্টৰ সন্দীপ দুৱাৰা ডিব্ৰুগড়ৰ ঠিকনা হৈছে এপলো ক্লিনিক FWQ8+ HX4 Assam Trang RD near Idgra Graham Bazar Dibrugarh 01 উপস্থিত থাকিব দিনৰ 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 8638812481 অথবা 7002033020 আনহাতে 16 নৱেম্বৰত উপস্থিত থাকিব তিনিচুকীয়াত ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ উপস্থিত থাকিব ডক্টৰ গৰাকী তিনিচুকীয়াৰ ঠিকনা হৈছে এপলো ক্লিনিক নীলিমা এপাৰ্টমেণ্ট ৰংগাগোড়া RD অপজিট হোটেল জ্যোতি তিনিচুকীয়া 25 যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 7086444200 অথবা 7002033020 গতিকে কৰ্কট ৰোগৰ লগতে মূৰ ডিঙি থাইৰয়ড আদি ৰোগৰ বাবে যোগাযোগ কৰক ডক্টৰ সন্দীপ দুৱাৰাৰ সৈতে